হেল্ল' গাইছ, গুড মৰ্ণিং। ৰাতিপুৱা উঠি যাই আছোঁ আকৌ মেডিকেল, মানে মামাৰ কাৰণে কৈছিলোঁ ভাত নিব লাগে, তো সেইকাৰণে ৰাতিপুৱা এবাৰ আহোঁ আৰু ফাইনেলি পাই গ'লোঁ মেডিকেল। আৰু আমাৰ কেবিনটোৰ পৰা ভিউটো এনেকুৱা, ৰাস্তাৰ ফালে ধুনীয়া এটা ভিউ আহি আছে। আৰু প্ৰায় দুপৰীয়াৰ সময়ত এইফালে ওলাই আহিছোঁ কেণ্টিনলৈ, আৰু এইফালে ৰুটি আৰু চব্জি খালোঁ। আৰু এইফালে তাই কেনেকৈ হাতখনত ধৰি আছে মোৰ চাওকচোন। মানে এটা বেয়া খবৰো আহিল, মানে তাই জণ্ডিছ টেষ্ট কৰিছিল, জণ্ডিছ পাইছে। তো এতিয়া মানে তাইক ফটোথেৰাপি দিব, তো তাৰ কাৰণে মানে ৰখিব লাগিব। তো ভাবিলোঁ আজি আৰু ঘৰত নাযাওঁ, তাইৰ কাষতে এনেকৈ ৰুমটোত থাকিলোঁ। তাইক লাইটিং মানে এটা থেৰাপি হয়, লাইট থেৰাপি, তো দিব সেইটো। আৰু প্ৰায় সন্ধিয়া টাইমত এনেকৈ ওলাই আহিলোঁ, আৰু বৰষুণো দিছিল বাৰু। আৰু ওলাই আহি এনেকৈ কচুৰি আৰু লগতে একাপ চাহ অৰ্ডাৰ দিলোঁ। খাই মেলি আকৌ মাইনাৰ ওচৰতে থাকিলোঁ, আৰু প্ৰায় 10টামানত এইফালে খাবলৈ ওলাই আহিলোঁ ভাত। আৰু ভাত পানী খাই আকৌ তাইৰ লগতে থাকি প্ৰায় এই দেখা পাইছে টাইম 1:39। এতিয়া অকণমান শুবৰ কাৰণে আহিছোঁ। আৰু ফাইনেলি গাইছ, নেক্সট দিনা তাইক লাইটিং ৰুমৰ পৰা ওলাই লৈ আহিলোঁ, আৰু জণ্ডিছটো চেক কৰিলোঁ, নৰ্মেল আহিছে। আৰু আজি আমাক যাব দিলে, তো এইফালে গাড়ী এখন বুক কৰিলোঁ, আৰু তাৰ পৰা ওলাই আহিলোঁ। মই স্কুটিতে আহিছোঁ, মামাহঁত গাড়ীখনত আহিছে। আৰু আজি ফাইনেলি ঘৰ পাম। মামাহঁতেও সেই শুক্ৰবাৰৰ পৰা আছে, মইতো ৰাতি থকা নাই বাৰু, যোৱাকালি থাকিলোঁ, যিহেতু প্ৰব্লেমটো হ'ল সেইকাৰণে। আৰু ফাইনেলি আহি পালোঁ ঘৰ। এইফালে আদৰিব, যিহেতু লক্ষী ঘৰত সোমাইছে, তো এইটো এটা নিয়ম। আৰু আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে ভালে থাকে, বেমাৰ চেমাৰ কম হয়। সেয়াই আছিল আৰু ভিডিঅ'টো। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, টেক কেয়াৰ, বাই বাই, টাটা।